খবৰ ভালে আছে নহয় আজি আপোনালোকৰ কাৰণে মই লৈ আহিছো এটা বিশেষ ধৰণৰ ষ্টভ আৰু এইটো ষ্টভ মই ঘৰতে বনাইছো যিটো ষ্টভত আমি তেল যেটি ইউজ কৰো তেলটো সেই পুৰা মোবিল কোনো পেট্ৰল বা এই কেৰোসিন নহয় পুৰা মোবিল অৰ্থাৎ গাড়ীবোৰ চলাওঁতে যেটো আমি মোবিল ইউজ কৰো সেই মোবিলটো যেতিয়া ইউজ হৈ যায় পেলাই দিবলগীয়া হৈ যায় সেই মোবিলটোক মই ইউজ কৰিছো বা গ্যাৰেজত যেতিয়া হাত পাত ধোৱাৰ পিছত যেতিয়া এই ডিজেলটো কলা ডিজেল এটা থাকে ডিজেলটো হিতে ষ্টক কৰি থৈ দিয়ে সেই ডিজেলটোক মই ইউজ কৰিছো ইয়াতে কোনো ভাল তেল বা ভাল মোবিল ইউজ কৰা নাই এক কথাত ক'ব গ'লে মই যেটি ষ্টভ বনাইছো এই ষ্টভটো পেলনীয়া তেলেৰে চলাব পাৰে আৰু ইমান কম খৰচত হয় মানে কেনেকৈ কম এইটো আপুনিও নিজৰ ঘৰতে বনাই ল'ব পাৰে এনেকুৱা ষ্টভেৰে আপুনি কম খৰচতে এখন বিয়া বা তেনেকুৱা ধৰণৰ প্ৰগ্ৰামবোৰ চলাই দিব পাৰিব তেন্তে বলক সেই ষ্টভটো চাওঁ এইবার মই লাইন দিম দেখিছে এইটো এটা ষ্টভ বনালো ষ্টভটো অলপ বেলেগ ধৰণৰ এইটো ষ্টভত যেটো অয়েল ইউজ হৈ আছে এইটো অয়েল হল আমাৰ ইউজ হোৱা যেটো আমাৰ পুৰা মোবিল বুলি কওঁ গাড়ী ট্ৰাকত বা যিকোনো গাড়ীত আমি মোবিল ইউজ কৰো পুৰা মোবিল যেটো সেই মোবিলটোৰ লগত অলপ হাত ধোৱা যেটো ৰিজেক্ট তেল ডিজেল সেই ডিজেলটো মই অলপ মিক্স কৰি পুৰা মোবিলটো অলপ গাঢ়টো বেছি হৈ থাকে সেইটো অলপ গাঢ়টো কমাই দিছো অলপ পাতল কৰি লৈছো তাৰ পিছত সেই মোবিলটোকে দেখিছে এফুটা কৰি পৰি আছে আৰু এইটো বনাতে মই অলপ ডাঙৰ বনাই পেলালো যাৰ ফলত কি হ'ল কি এতিয়া মই এইটো ঘৰৰ ভিতৰত ইউজ কৰিব নোৱাৰো অৰ্থাৎ ঘৰুৱা যি বাচন আছে সেই বাচনবোৰৰ কাৰণে নহয় ইয়াৰ হিটটো বহুত বেছি সেইটো কেৱল ঘৰৰ যিবোৰ ডাঙৰ ফাংচন আছে যেনেকুৱা বিয়া বা অন্য প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামবোৰত এই ডাঙৰ বাচনবোৰহে ব্যৱহাৰ কৰিব পৰা যাব মই ইয়াৰ পিছত আৰু এটা বনাম সৰুকে বনাম কিন্তু এইটো দেখালো এইটো ফাৰ্ষ্ট বনালোতো আজি সেইকাৰণে এয়া দেখিছে তামাম মজা হৈছে দেই বহুত ইমান ওপৰলৈকে আহি আছে এয়া সম্পূৰ্ণৰূপে দেখিছে একেবাৰে কমকে দিয়া যায় এয়া মোবিল আৰু ইয়াতে ইউজ হৈছে এটা মটৰ এইটোকো মই মডিফাই কৰি লৈছো এইটো হাতেদি ঘূৰা আছিল মই এইটো ভাঙি পেলাই দি ইয়াৰ পিছফালে এইটো এটা মটৰ লগাই দিছো মটৰটো আকৌ এই পাংখাখন মই নিজে বনাইছো এইটো বতাহ দিয়ে
মই ভুলতে মুখৰাটো মাৰা আছিল, মই খেয়াল কৰা নাছিলোঁ, তাৰ কাৰণে বস্তুটো ওলোৱা নাছিল। মুখৰাটো খুলি দিয়াৰ লগে লগে বেছিকৈ ওলাই গ'ল। মোবাইলটো ওলাই যোৱাৰ লগে লগে দেখিছে কেনেকুৱা জুই জ্বলি উঠিছে। মইতো ভয়ে খাই গৈছিলোঁ। বাপৰে, আপুনি এনেকুৱা ষ্টভ দেখিছেনে আগে পিছে মোক কমেণ্টত নিশ্চয় জনাব। মই ইয়াৰ পিছত এইটোকে আৰু অলপ মডিফাই কৰি বনাম। এইটো কেৱল মই প্ৰেক্টিকেল হিচাপত বনালোঁ, যাতে এইটো হয় নে নহয় বস্তুটো মই ট্ৰাই কৰিলোঁ। আজি মই প্ৰেক্টিকেলটো কৰি দেখিলোঁ এইটো ছাকচেছ। কেৱল মই বস্তুকেইটা আনি কেনি কেৱল এক ঠাইত কৰি মই হেৰিছোঁ, কোনো ৱেল্ডিং চল্ডিং এতিয়াও কৰা নাই। এমচিল মাৰি মাৰি মই এইটো কাম কৰিছোঁ। কেৱল মই ট্ৰায়েল কৰিলোঁ যে এইটো হ'বনে নাই হ'ব। এতিয়া মই দেখিলোঁ যে বস্তুটো হৈছে। ছাকচেছ হৈছোঁ। ইয়াৰ পিছত মই নিশ্চয় অলপ ভালকৈ এই বস্তুটোকে বনাম, যাতে মই ঘৰতো ইউজ কৰিব পাৰোঁ আৰু বাহিৰতো ইউজ কৰিব পাৰোঁ। কিন্তু আজিৰ মোৰ এই ষ্টভটো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।